গুড নিউজ যিসকলে আসাম টেটৰ যিসকলে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকৰ কাৰণে পুনৰ একটি ভাল খবৰ আহি গৈছে তেওঁলোকৰ যিসকল অলৰেডি পৰীক্ষাসমূহ হৈ গৈছিল ৰিটেন টেষ্টসমূহ যিসকল অলৰেডি হৈ গৈছিল পোষ্ট গ্ৰেজুৱেটৰ যিসকল ৰিটেন টেষ্ট হৈ গৈছিল তেওঁলোকৰ OMR শ্বীটৰ ভাল খবৰ আহি গৈছে তেওঁলোকে কিতাপৰ OMR শ্বীটখন ডাউনলোড কৰিব পাৰিব তাৰে নটিছখন আপোনালোকৰ হাতত আহি পৰিছে ইয়াত যদি আপোনালোকে নটিফিকেশ্যনখন লক্ষ্য কৰে নটিফিকেশ্যন আপোনালোকৰ গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটীৰ ফালৰ পৰা নটিফিকেশ্যনখন মুকলি কৰি দিয়া হৈছে আৰু this is for information to all the candidates who had appeared in the TET-CAM recruitment test 2024 held on 19/1/2025 for the post of graduate teacher and postgraduate teacher under the Director of Secondary Education. Assam that an online portal will be made live for downloading of soft copy of OMR answer sheet from 3rd February 2025 from 11:30 AM on 20 February 2025. ইয়াতে আপোনালোকৰ কি কথা কৈছে যিসকলে আসাম টেটৰ পৰীক্ষা দিছিল যে পোষ্ট গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট টিচাৰ যিসকলে পৰীক্ষাসমূহ দিছিল তেওঁলোকৰ যিসমূহ OMR সমূহ ডাউনলোড কৰিব পাৰে আপোনালোকে 3 তাৰিখৰ পৰা আপোনালোকৰ OMR সমূহ ডাউনলোড কৰিব পাৰিব 11:30 বজাৰ পৰা আৰু 20 ফেব্ৰুৱাৰী 2025 লৈ আপোনালোকে OMR সমূহ ডাউনলোড কৰিবলৈ পাৰিব তাৰ খবৰ আহি গ'ল যেটো আপোনালোকে অপেক্ষা কৰি আছিল যে কেতিয়ালৈ আপোনালোকৰ OMR শ্বীট সমূহ আপোনালোকে ডাউনলোড কৰিবলৈ পাৰিব তাৰপিছত আপোনালোকৰ কি কৈছে আপোনালোকৰ যিসমূহ OMR শ্বীট সমূহ আপোনালোকে https://maidhamikassam.gov.in ইয়াৰ এপটোৰ পৰা আপোনালোকে গৈ পেলাই ইয়াৰে এনসাৰ শ্বীটসমূহ ডাউনলোড কৰিবলৈ পাৰিব তাৰপিছত কি কৈছে এই যেটো আপোনালোকে এনসাৰ শ্বীটসমূহ ডাউনলোড কৰিব পাৰিব এই এনসাৰ শ্বীটসমূহ ডাউনলোড কৰিবৰ কাৰণে যেটো আমাৰ স্ক্যান কপি তাৰ কাৰণে আপোনালোকে এটা 50 টকা এটা আপোনালোকে পেমেন্ট কৰিব লাগিব তেনেহলে আপোনালোকে এই স্ক্যান কপিটো ডাউনলোড কৰিবলৈ পাৰিব যেনেকৈ এডিআৰই পৰীক্ষা যিসকলে দিছিল তেওঁলোকে 50 টকা দি পেলাই OMR শ্বীটসমূহ ডাউনলোড কৰিছিল ঠিক তেনেদৰে টেটৰ যিসকল কেণ্ডিডেটে পৰীক্ষা দিছিল তেওঁলোকে 50 টকা দি পেলাই ইয়াৰে স্ক্যান কপিসমূহ ডাউনলোড কৰিব পাৰিব OMR শ্বীটৰ তাৰপিছত কি কৈছে তেওঁলোকে যদি যিসকল কেণ্ডিডেটে পৰীক্ষা দিছে টেটৰ তেওঁলোকে যদি OMR শ্বীটসমূহ ডাউনলোড কৰিব বিচাৰে তেওঁলোকৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড দি পেলাই আপোনালোকে লগইন কৰি পেলাই পেমেন্টটো কটোৱাই আপোনালোকে ডাউনলোড কৰিবলৈ পাৰিব তাৰপিছত কি কৈছে on receipt of application with payment the concerned candidate will receive SMS in his/her registered mobile within a period of 1 week time of receiving the application. After receipt of SMS the applicant can download the scan copy of his/her OMR answer sheet by logging in using the ডিটেইলস ইয়াতে কি কৈছে যেটা আপোনালোকে মোবাইলত এটা SMS আহিব ঠিক আছে এডিআৰই যিসকল কেনেটা এপ্লাই কৰিছিল তেওঁলোকৰ কি কৰা আছিল যে যিদিনাখন আপোনালোকে 50 টকা যে পেমেন্টটো কাটাব সেইদিনাখনে আপোনালোকৰ হয়তো OMRখন ডাউনলোড কৰিবলৈ নামাৰিব পাৰে ইয়াতে কি কৈছে যে এসপ্তাহৰ তেওঁলোকে সময় দিব আৰু এটা মেছেজ আপোনালোকৰ মোবাইলত আহিব আৰু সেই মেছেজটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক পুনৰ লগইন কৰিবলৈ দিব আপোনালোকৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড এটা লগইন কৰিবলৈ দিব তেতিয়া আপোনালোকে ইউজাৰ নেম এণ্ড পাছৱৰ্ড লগইন কৰিব লগে লগে আপোনালোকৰ স্ক্যান কপিখন আহি পৰিব এনসাৰ শ্বীটৰ আৰু আপোনালোকে এখন ডাউনলোড কৰিবলৈ পাৰিব তেওঁলোকে এটা কৈছে যে এসপ্তাহৰ ভিতৰত আপোনালোকৰ এটা মেছেজটো আহিব হয়তো আপোনালোকে যিদিনাখন পইচাটো কটোৱাব সেইদিনাখনটো মেছেজ নাহিব পাৰে তাৰ দুদিন বা তিনিদিন পিছত আপোনালোকৰ তাত মেছেজ আহিব পাৰে তাৰ পিছত আপোনালোকে ইয়াৰে এনসাৰ শ্বীটসমূহ ডাউনলোড কৰিবলৈ পাৰিব তো খুব বেছি ভাল খবৰ যিসকলে অতি অপেক্ষা কৰিছিল যে টেটৰ এনসাৰ শ্বীট কেতিয়া আহিব বা OMRসমূহ কেনেকৈ ডাউনলোড কৰিব পাৰিম তাৰ কাৰণে আপোনালোকৰ ভাল খবৰ আহি গ'ল আৰু আপোনালোকে 3 তাৰিখৰ পৰা ইয়াৰে ডাউনলোডসমূহ কৰিবলৈ পাৰিব এনসাৰ শ্বীটসমূহ তো ইমানখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব আপডেট বা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰখিনিৰ চেনেলটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু কমত এপ্লাই কৰিবলৈ পাৰে তো আজি ইমানখিনিতে এৰিছোঁ ধন্যবাদ জয় আই অসম